নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ পাকিস্তানৰ বিৰুদ্ধে খৰপ হৈ পৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে পাকিস্তানতকৈ ভাৰতত থকা মুছলমানৰ সংখ্যা বেছি আৰু পাকিস্তানৰ মুছলমানতকৈ ভাৰতৰ মুছলমান হত কুৱেইটত সৰ্বদলীয় প্ৰতিনিধিৰ দল আৰু এই দলত অন্তৰ্ভুক্ত হৈছে আসাদুদ্দিন ওৱেইছিয়ে এইবাৰ পাকিস্তানৰ বিৰুদ্ধে খৰপ হৈ কৈছে যে পাকিস্তানতকৈ ভাৰতৰ মুছলমান বেছি হত পৰৱৰ্তী খবৰ এইবাৰ ভাৰতৰ বিৰুদ্ধে পাকিস্তানে লৈছে আন এক ডাঙৰ পদক্ষেপ এইবাৰ ইছলামিক ৰাষ্ট্ৰসমূহৰ লগত শক্তিশালী স্থিতি গ্ৰহণ কৰি বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভৰ লগত বৈঠকত মিলিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰত বিৰোধী মন্তব্য কৰা শ্বাহবাজ শ্বৰীফে এইবাৰ পাকিস্তানে আজাৰবাইজানৰ ৰাষ্ট্ৰপতিৰ লগত সাক্ষাৎ কৰিছে পৰৱৰ্তী খবৰ শংকৰজ্যোতি বৰুৱাই জামিন লাভ কৰাৰ পাছতে আবেগিক হৈ পৰিছে মাতৃ ৰুমি বৰুৱাই কৈছে শংকৰজ্যোতি বৰুৱা মোৰে ল'ৰা নহয় ৰাইজৰো ল'ৰা দুলিয়াজানৰ মধুটিঙৰ বাসগৃহত শংকৰজ্যোতি বৰুৱা উপস্থিত হোৱাৰ পাছতে আবেগিক হৈ পৰিছে মাতৃ ৰুমি বৰুৱাই কৈছে যেতিয়া শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে তেতিয়াৰ পৰা সমগ্ৰ অসমতেই শংকৰজ্যোতি বৰুৱাৰ সপক্ষে থিয় হৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ পৰৱৰ্তী খবৰ দেশৰ স্বাভিমানতকৈ ডাঙৰ নহয় ধৰ্ম এই সময়ত সাংসদৰ টাৰ্গেট কেৱল সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক মানুহজন হততে ইছলামক লৈ সৰব হৈ অহা ৰাজনীতিবিদ তথা বৰ্তমানৰ সাংসদ হিন্দুত্ববাদক সমালোচনা কৰি অহা সাংসদজনে হততে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক কিন্তু সেইজন জ্যেষ্ঠ ৰাজনৈতিক নেতাই এইবাৰ দিলে নিজৰ দেশৰ স্বাভিমানৰ পৰিচয় সেইজন নেতাই হৈছে এআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে যে দেশৰ স্বাভিমানতকৈ ডাঙৰ নহয় ধৰ্ম পৰৱৰ্তী খবৰ মুখত ৰামৰ নাম কপালত তিলক 17 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ৰাম মন্দিৰৰ বাবাজী কৰ্ণাটকৰ বেলগাম জিলাৰ ৰাম মন্দিৰৰ এজন সন্যাসীয়ে 17 বছৰীয়া নাবালিকা কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযুক্ত সন্যাসীজনৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ইতিমধ্যে ভণ্ড সন্যাসীজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত সন্যাসীজনৰ নাম লোকেশ্বৰ মহাৰাজ কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ পৰা 500 কিলোমিটাৰ দূৰত্বত অৱস্থিত বেলগামৰ ৰায়বাগ তালুকৰ মেখালী গাঁৱৰ ৰাম মন্দিৰৰ সন্যাসী তেওঁ অভিযুক্ত সন্যাসীয়ে এগৰাকী 17 বছৰীয়া কিশোৰীক প্ৰলোভন কৰি বগালকোট চহৰৰ এখন লজলৈ লৈ গৈছিল তাতেই সন্যাসীয়ে ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে